নমস্কাৰ ৰাইজ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি অন্নপ্ৰাশন এয়া আমাৰ ডেকোৰেশ্যন প্ৰায় কমপ্লিট হৈছে আৰু এয়া কাৰিকৰ আহি তেওঁলোকৰ কাম কৰিছে। ৰাতিপুৱা 7টা বজাতে আমাৰ কাৰিকৰৰ কাম আৰম্ভ হৈ গ'ল আৰু আমি বিষ্ণু পূজা এভাগ পাতিছোঁ ৰাতিপুৱা, তাৰো কাম এয়া কৰি আছে। এয়া মাহ প্ৰসাদ ধুইছে। আৰু এইফালে আমাৰ আগফালটো খুব ধুনীয়াকৈ সজাই দিয়া হ'ল আৰু বিষ্ণু পূজাৰো এয়া প্ৰস্তুতি প্ৰায় শেষ হৈছে। মাজতে আহি মই কাৰিকৰৰ কাম কিমান আগবাঢ়িছে এবাৰ চাই গৈছোঁহি। এয়া তেওঁলোকেও পূৰা কাম কৰি আছে আৰু এয়া মাংস কেৰাহীত দিলে আৰু মাংসখিনি লৰাই আছে আৰু এইফালে আমাৰ বিষ্ণু পূজাও আৰম্ভ হৈ গৈছে। এয়া মাংস টোটেল আহিলেই, দেখিছেনে? ধুনীয়াকৈ মাংসখিনি উতলি আছে আৰু এয়া কাৰিকৰ তেওঁলোকৰ কাম প্ৰায় আদায় কৰিছে। এয়া দালি হৈ গ'ল আৰু এয়া আমাৰ পৰিয়ালৰ মানুহখিনিও আহি পাইছেহি। এয়া বোকাখাটৰ পৰা আহিছে মোৰ খুৰী, এয়া পেহী আহিছে, এয়া আৰু এগৰাকী খুৰী। আৰু আগফালৰ পৰিৱেশটো চাওকচোন, এয়া কালি লগোৱা এইখন টেকখন এনেকৈ সজাই দিয়া হৈছিলে আৰু এয়া ৰাতিপুৱা এয়া আলহী প্ৰায় এজন দুজন আহিছে আৰু ঘৰুৱা মানুহখিনি এয়া আহি পালেহি আৰু ৰভাতলতে বহি আছে আৰু আমাৰ ভিতৰত এয়া পূজা হৈ আছে। আৰু বিষ্ণু পূজা শেষ হোৱাৰ পাছত এয়া অন্ন খোৱাৰ সময় আমাক 11:30 বজাত দিছিল। এয়া মোৰ দাদা মোমায়েকে যিহেতু প্ৰথম অন্ন খুৱাব লাগে, আমি তাক প্ৰথম অন্ন হিচাপে পায়স খুৱাইছোঁ। এয়া পায়স আমি ঠিক কৰি লৈছোঁ আৰু দাদা এয়া বহিছে পূজাত আৰু অকণমান নিয়ম কৰি পেলাই তাক অন্ন খুওৱা হ'ব। মোমায়েকে প্ৰথম অন্ন খুৱাব লাগে, দাদাই খোৱালে আৰু দাদাই বস্তু কেনেকৈ ধৰি লৈছে আৰু দুখনমান ফটো এয়া শ্বেয়াৰ কৰিলোঁ, চাওকচোন। তাৰপাছত এয়া দেউতাকে অন্ন খুৱাইছে। এয়াও আইতাক এগৰাকী খুৱাইছে। আৰু এয়া মাহীয়েকে খুৱাইছে। অকণমান আমনি কৰিছে সি, মানে গৰম উঠিছে তাৰ খুব, মানুহৰ ভিৰ ভাৰো দেখিছে, সেইকাৰণে সি অকণমান আমনি কৰিছে শেষলৈ। এয়াও এগৰাকী মাহীয়েক আৰু এয়া মমায়েকে খুৱাইছে। এয়া পেহীয়েকে খুৱাইছে। এয়া বায়েক
এনেকৈ সকলোৱে তাক অন্ন খোৱালে। সিও পায়সৰ মিঠা পায়ে অকণমান খায়ে দিলে আৰু এনেকৈ আমাৰ অন্নপ্ৰসন্নৰ নিয়মখিনি শেষ হ'ল ধুনীয়াকৈ। আৰু মই বাহিৰলৈ আহি চালোঁহি কিমান আগবাঢ়িছে। এয়া আমাৰ মানুহ প্ৰায় আহিছে এজন দুজনকৈ। ৰভাতল অকণমান ভৰিছেই, যিহেতু আমাৰ জেগাটো অকণমান কম, গতিকে এনেকৈয়ে আৰু চলি আছে। এয়া ময়ো মাজতে গৈ আলহী মাতবোল কৰি আছোঁ। ইফালে সিফালে চবফালে চোৱা চিতা কৰিব লগা হৈছে আৰু এয়া এজন দুজনকৈ আলহী আমাৰ ৰভাতল প্ৰায় ভৰিছেই। এয়া অন্নপ্ৰসন্নৰ দুখনমান ফটো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত। এই আবেলিৰ দৃশ্য। আমাৰ অকণমান মানুহ বেছিয়ে হৈ গৈছে ৰভাখন চাই পেলাই। এয়া অকণমান ভিৰে হৈ গৈছে আৰু তথাপিতো ধুনীয়াকৈ সকলোৱে খাই বৈ উঠিলে আৰু এনেকৈ চলি আছে। এয়া ময়ো ইফালে সিফালে চবফালে চাই আছোঁ। মই মাজতে বহি একাপ কফি খাই লৈছোঁ। এনেকৈ চলি আছে। এয়া আমাৰ বোকাখাটৰ পৰা আহিছে গোটেইখিনি মোৰ পৰিয়ালৰ মানুহ। এয়া দাদা, বৌ, এয়া বৰমা, সেয়া বা, এয়া বৰমা, এয়া মোৰ খুৰা, সেয়া জেঠাই দুগৰাকী, এয়া খুৰীহঁত, গোটেইখিনিয়ে মোৰ ফালৰ এয়া পেহী, গোটেইখিনি আহি ইয়াৰ ভিতৰতে বহিছে। এয়া ময়ো মাজতে একাপ কফি খাই আছোঁহি, মানে একো খোৱা নাই যে, কফি একাপকৈ খাই পেলাই অকণমান ফ্ৰেছ হৈ আছোঁ। আৰু এয়া এওঁ মাতবোল কৰি আছে। এয়া প্ৰায় সন্ধিয়া হ'ব হৈছে আবেলি, আৰু আমাৰ অতিথি প্ৰায় আদায় হৈছে আহি, আৰু আমি ঘৰৰ মানুহখিনি অকণমান ইয়াতে বহিছোঁ। ইয়াত দেখিছেনে সকলো ভিৰ ভাৰ শেষ হ'ল, আৰু তেনেকৈ আমাৰ আজি অন্নপ্ৰসন্নৰ দিনটো শেষ হ'ল। ৰাতিলৈ আমি পৰিয়ালৰ গোটেইখিনি মানুহ মিলি পেলাই ল'ৰাক দিয়া গিফ্টখিনি খুলিলোঁ চবেই, আৰু এয়া দেখিছেনে ইমানবোৰ গিফ্ট উঠিছে তাৰ। এয়া কাপোৰ, খেলনা, এনেকৈ বহুতখিনিয়ে উঠিছে। আৰু বহুত গিফ্ট উঠিছে তাৰ, কাঁহৰ বাচন বৰ্তন, বাতি, গ্লাছ, চামুচ, গোটেইখিনি মোৰ ভিডিঅ' কৰা নহ'ল। আমি পৰিয়ালৰ মানুহখিনি খুলি এনেকৈ ৰাখি দিলোঁ, আৰু সকলোকে ইমান ধুনীয়াকৈ আমাৰ অন্নপ্ৰসন্ন চলাই নিয়াৰ বাবে ধন্যবাদ জনাইছোঁ। আকৌ পুনৰ এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।